তিনিচুকীয়া জিলাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত নিৰ্মাণ হৈছিল এক বৃহৎ প্ৰকল্প। প্ৰায় 19 কোটি টকাৰ এই প্ৰকল্পৰ ভিতৰত নিৰ্মাণ হৈছিল এটা বৃহৎ ৰিজৰ্ট, ইকো ৰিজৰ্ট বুলি কোৱা হয়। কিন্তু 2018 চনত আধাৰিলা কৰাৰ পাছত 2021 চনত এইটো নিৰ্মাণ হ'ল যদিও আজিলৈকে কিন্তু এইটো পৰ্যটকৰ কাৰণে ৰাইজৰ কাৰণে মুকলি কৰি লোৱা নহ'ল। কিন্তু তাৰ বিপৰীতে এই বৃহৎ প্ৰকল্পটো আচলতে জহিবলৈ খহিবলৈ আৰম্ভ কৰিছে। ৰাজ্য চৰকাৰৰ আচলতে বিশেষ আঁচনি আছিল, কিন্তু আঁচনি এতিয়া সম্পূৰ্ণ পানীত পৰিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ প্ৰথম কাৰণ হ'ল ইয়াৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা আৰু এজন গুইজানৰ ব্যক্তিয়ে এই সমগ্ৰ প্ৰকল্পটোক তেওঁক লাগে, তেওঁ টেণ্ডাৰ পাব লাগে বুলি কৈ আচলতে যি কোৰ্টৰ ওচৰত শৰণাপন্ন হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়তে এইটো আচলতে বন্ধ হৈ পৰিল। আৰু তাৰ বিপৰীতে কিন্তু ৰাজ্য চৰকাৰখনে কোনো ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। আমি স্থানীয় যুৱক আছে, যুৱকজনৰ ওচৰলৈ আহিম, কাৰণ এই বৃহৎ কোটিটকীয়া প্ৰকল্প 1 কোটি 2 কোটি 3 কোটি প্ৰায় 19 কোটি টকাৰ এটা বৃহৎ প্ৰকল্প আছিলে। এই প্ৰকল্পটো এতিয়া সম্পূৰ্ণ আচলতে জহিবলৈ আৰম্ভ কৰিছে। নাওসমূহ শুকান মাটিত জহিবলৈ আৰম্ভ কৰিছে। সমগ্ৰ চৌহদটো ঘাঁহ বনেৰে হেঁচা মাৰি ধৰিছে। কি ক'ব আপুনি এই সমগ্ৰ প্ৰকল্পটো লৈ? 2018 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল সেই সময়ৰ পৰ্যটন বিভাগৰ মন্ত্ৰী, আহি এই তিনিচুকীয়াৰ নতুন ৰঙাগৰা গাঁৱত আহি আধাৰশিলা স্থাপন কৰি এটা সুন্দৰ প্ৰকল্প ডিব্ৰু-চৈখোৱা প্ৰকল্প হিচাপে এটি 19 কোটি টকা চৰকাৰী ধনেৰে নিৰ্মাণ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি ৰাইজে আদৰণি জনাইছিলোঁ। কিন্তু আজি অতি পৰিতাপৰ বিষয় এইটোৱেই যে এটা কোম্পানীৰ জৰিয়তে নিৰ্মাণ হোৱা যি প্ৰকল্প, সেই প্ৰকল্পটো কোম্পানীটোৱে 2021 চনতে সম্পূৰ্ণ কৰিছে। 22 চনত তেওঁলোকে ডেলিভাৰী দিবৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত কিন্তু চৰকাৰে এই প্ৰকল্পটোত হেণ্ডঅভাৰ ল'বলৈ সাহস নকৰিলে, উদ্বোধন কৰিবলৈ সাহস নকৰিলে। কিন্তু আমি সেই সময়ৰ পৰ্যটন বিভাগৰ মন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নতুন ৰঙাগৰা আঞ্চলিক মিলন সংঘৰ তৰফৰ পৰা তিনিচুকীয়া কনভেনশ্যন চেণ্টাৰত গৈ মই নিজে সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি তেওঁক গোটেই বিষয়টো তেতিয়া আছিল চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা উপস্থিতিত আমি গোটেই বিষয়টো তেওঁক অৱগত কৰিছিলোঁ যদিও আজি পৰ্যন্ত তেওঁক জিলা উপায়ুক্ত মহোদয়ক দায়িত্ব প্ৰেৰণ কৰিছিল বিষয়টো কি পৰিস্থিতিত আছে চাবৰ কাৰণে। কিন্তু আজি পৰ্যন্ত সেই বিষয়টো তেনেকৈ ৰ'ল। তেওঁ কোনো ধৰণৰ এই প্ৰকল্পটো উদ্যোগটো গঢ়ি তুলিবৰ বাবে পৰ্যটন উদ্যোগটো আগবঢ়াই নিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নহয়। আমি অসমৰ মুখ্যমন্ত্ৰীক এটা কথা আমি সুধিব বিচাৰিছোঁ, এটা ব্যাগুম বিভাগ থকাৰ পাছতো তেওঁ কিহৰ বাবে অসমৰ চৰকাৰী ধন অপচয় কৰিছে এই কথা আমি সুধিব বিচাৰোঁ। আমি আহ্বান জনাইছোঁ, আমি আচলতে এটা এমপ্লয়মেণ্ট জেনেৰেট হয়, এটা প্ৰকল্প যেতিয়া উদ্যোগ এটা আমি সেই বিষয়টো আহিম। কিন্তু তাৰ আগতে আমি আৰু কিছু বস্তু দেখুৱাব বিচাৰিছোঁ। ইয়াত মুঠতে কেইটা কটেজ নিৰ্মাণ কৰা আছে? ইয়াত প্ৰায় 14টা ডাবল বেডৰ দুটা ৰুম থকা 14টা ৰুম কটেজ আছে। তাৰোপৰি জেট্ৰিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ইয়াত টুৰিষ্ট চেণ্টাৰ আছে। নাও প্ৰায় 10-12খন নাও পৰি আছে। ইয়াত আপোনালোকে দেখিবলৈ পাব যে যিসমূহ সৌন্দৰ্যতাৰ বাবে যিসমূহ ফুল ইয়ালৈ আনিছিলে, ফুলসমূহ জহি খহি গৈছে। ইয়াত টাইলছসমূহ আছে, ইয়াৰ যি যি টাইলছবিলাক এতিয়া উঠি আহিছে। প্ৰায় 3টা বছৰ যদি এটা বস্তু ব্যৱহাৰ নহয় তেতিয়াহ'লে বেয়া হোৱাটো স্বাভাৱিক কথা। ইয়াৰ যথেষ্ট গুৰুত্বপূৰ্ণ কথা। আচলতে সম্পূৰ্ণ এই 19 কোটি টকীয়া যি বৃহৎ প্ৰকল্প, সেই বৃহৎ প্ৰকল্পটো আচলতে পানীত পৰিবলৈ গৈ আছে। নাওসমূহ আচলতে এইধৰণে বনাই ইয়াত পেলাই থোৱাৰ পাছত নাওসমূহ ইতিমধ্যে 1-2খন নাও নহয়, প্ৰায় 12খনৰ ওপৰৰ নাও ইতিমধ্যে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে। আৰু আটাইতকৈ ডাঙৰ কথা কি, এই যে যিটো প্ৰকল্প, এই প্ৰকল্পটো হোৱাৰ লগে লগে ইয়াত দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজেও কিন্তু যথেষ্ট আশাৰ বতৰ আহিলহেঁতেন। ব্যৱসায়িকভাৱে তেওঁলোকে নিজৰ ব্যৱসায় আগবঢ়াব পাৰিলহেঁতেন। নিজৰ বিভিন্ন পৰ্যটনৰ তেওঁলোকে ৰাইজৰ লগত তেওঁলোকে কৰি গাইড হিচাপে থাকি তেওঁলোকে নতুন এটা স্বাৱলম্বিতাৰ দিশ উন্মোচন কৰিব পাৰিলেহেঁতেন, কিন্তু সেয়াও নোৱাৰিলে। গতিকে এই সমগ্ৰ প্ৰকল্পটো এতিয়া এই ধৰণে আলৈ আথানি হৈ জহিবলৈ আৰম্ভ কৰিছে। মই আপোনাৰ ওচৰলৈ পুনৰ আহিম, কেমেৰাজন বুদ্ধিনক মই কিছু দেখুৱাবলৈ ক'ম আৰু সমান্তৰালকৈ আপোনাৰ ওচৰলৈ আহিম। আৰু কি ক'ব আজি কি বিচাৰে, এতিয়া কি বিচাৰে আচলতে? অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছোঁ যে নিবনুৱা সংস্থাপনৰ বাবে তেওঁ যিসমূহ ব্যৱস্থা গ্ৰহণ কৰে, পৰ্যটন উদ্যোগ। ধন্যবাদ জনাইছোঁ ৰঞ্জিত দত্ত।